নমস্কাৰ, মই ধ্ৰুৱজ্যোতি শৰ্মা। আজি আপোনালোকৰ মাজলৈ আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব। আজিৰ এই ভিডিঅ'টোত অসমৰ অলপমান ৰাজনৈতিক বিষয়বস্তুৰ ওপৰত কথা পাতিম বুলি ভাবিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। এতিয়া প্ৰথম কথা হ'ল, আমাৰ অসমৰ চৰকাৰখনে প্ৰথমবাৰ বিহুক ৱৰ্ল্ড ৰেকৰ্ড কৰিলে। তাৰপিছত এইবাৰ ঝুমুৰক ৱৰ্ল্ড ৰেকৰ্ড কৰিলে। এতিয়া কথাটো হ'ল, তেওঁলোকে বিহুকো ৱৰ্ল্ড ৰেকৰ্ড কৰিলে। বিহুক অসমৰ বাহিৰত চিনি পোৱা হৈ গ'ল। ঝুমুৰক ৱৰ্ল্ড ৰেকৰ্ড কৰিলে। ঝুমুৰক মানুহে বিশ্বৰ দৰবাৰত চিনি পোৱা হৈ গ'ল। এইবাৰ এটা কাম কৰক। এইবাৰ মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা অনুৰোধ জনাওঁ এই ভিডিঅ'টোৰ জৰিয়তে। আপুনি এটা কাম কৰক, যিহেতু আপুনি বিহুক ৱৰ্ল্ড ৰেকৰ্ড কৰিলে, ঝুমুৰক ৱৰ্ল্ড ৰেকৰ্ড কৰিলে, এইবাৰ এটা কাম কৰক। অসমত কিমান সংখ্যক নিবনুৱা যুৱক যুৱতী আছে তাৰ ওপৰত আপুনি ৱৰ্ল্ড ৰেকৰ্ড কৰক। তেতিয়া গোটেই বিশ্বই গম পাই যাব আপুনি নিবনুৱাসকলৰ কাৰণে কি কৰিছে আৰু কি কৰা নাই আৰু ভৱিষ্যতে কি কৰিব লাগিব। গতিকে আপুনি এইবাৰ সেইটো কাম কৰক। অসমত যিমান নিবনুৱা আছে, নিবনুৱা যুৱক যুৱতী যিমান আছে, তেওঁলোকৰ ওপৰত ৱৰ্ল্ড ৰেকৰ্ড কৰক। তেতিয়া অন্ততঃ আমিও গম পাম যে কিমান নিবনুৱা আছে আৰু আপুনি কিমান নিবনুৱাৰ কাৰণে কাম কৰিছে। আপুনিতো কৈয়ে থাকে যে মই 1 লাখ চাকৰি দিম, কিবা দিম। এটা কথা মই বুজি নাপাওঁ, 1 লাখ চাকৰি আপুনি দিলেই বাৰু, বাকীখিনিয়ে কি কৰিব? অসমততো 1 লাখ নিবনুৱা নাই, 26-27 লাখৰ বেছি নিবনুৱা আছে মই জনাত। গতিকে আপুনি যদি বছৰত 1 লাখ চাকৰি দিয়ে, বাকী 26 লাখে কি কৰিব? তেওঁলোকৰ কাৰণেতো কিবা এটা ব্যৱস্থা কৰিব লাগে। আপুনি কৈ থাকে যে আমি লোন দিম, কিবা দিম। আৰে লোন দিব, কিবা দিব, সেইটো আমিও জানো। কিন্তু আপোনালোকে লোন দিয়াৰ নামত বা পইচা দিয়াৰ নামত যিখিনি আপোনালোকে ক্ৰাইটেৰিয়া দি থৈ দিয়ে, সেই ক্ৰাইটেৰিয়াখিনিতো চবৰে নাথাকিবও পাৰে না। তেওঁলোকে কি কৰিব? তাৰমানে নিবনুৱাখিনি পেটত গামোচা মাৰি থাকিব লগা নিচিনা হৈছে আৰু এতিয়া। কাৰণ চবেতো চৰকাৰী চাকৰি নাপায়। আপুনি নিজেও কৈ থৈ দিছে যে মই চবকে চৰকাৰী চাকৰি দিব নোৱাৰোঁ। গতিকে ব্যৱসায় যদি কৰাটো আপুনি বিচাৰিছে, ব্যৱসায় কৰিবলৈ অলপমান ধন দিয়াৰ ব্যৱস্থা কৰক আৰু ক্ৰাইটেৰিয়াখিনি বন্ধ কৰি দিয়ক। যিখিনি আপুনি ক্ৰাইটেৰিয়া দিয়ে যে কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব, কিবা থাকিব লাগিব, সেইখিনি আপুনি কেঞ্চেল কৰি দিয়ক। ডাইৰেক্টলি বেংকৰ পৰা লোন ল'ব দিয়ক। আৰু যদি ৰেহাই দিব মন আছে, ৰেহাই দিয়ক। সুতৰ পাৰ্চেণ্টেজটো কমাই দিয়ক বা ৰেহাই দি দিয়ক, তেতিয়াহে উন্নতি হ'ব। আপুনি যদি বেংকৰ পৰা লোন লওঁতেও ক্ৰাইটেৰিয়া দিয়ে, আপুনি যদি 1 লাখ চাকৰি দিম বুলি কয়, বাকীখিনি বঢ়াই থৈ দিয়ে, তেতিয়াহ'লে অসমৰ ক'ত উন্নতি হ'ব? আৰু আমি বিজনেছ কৰাবিলাকে কম টেক্স দিব লাগে নেকি? আমি এতিয়া দোকানত কম টেক্স দি আছোঁ নেকি? আমিতো প্ৰত্যেকটো বস্তুতে টেক্স দিব লাগে। আৰু আপুনি যে ঝুমুৰ এই ৱৰ্ল্ড ৰেকৰ্ড কৰি কিনে যে আপুনি যে গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিলে, ঝুমুৰে যে গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিলে, তাৰ কাৰণে কিমান পইচা গ'ল? সেই পইচা কিন্তু আমিয়ে দিব লাগিব। আপুনিতো নিজৰ ফালৰ পৰা নিদিয়ে। গতিকে নিজৰ ফালৰ পৰা যদি দিব নোৱাৰে, এইবিলাক কৰি একচুৱেলি লাভ নাই। ঝুমুৰীয়া ৱৰ্ল্ড ৰেকৰ্ড, কিবা ৱৰ্ল্ড ৰেকৰ্ড, এইবিলাক কৰি লাভ নাই। আপুনি যে বিহুৰ ৱৰ্ল্ড ৰেকৰ্ড যে কৰিলে, তাৰপিছত কি হ'ল? কিছুমানে দেখোন বিহু এতিয়াও বিকৃত কৰি থাকে। ৱৰ্ল্ড ৰেকৰ্ড কৰি লাভ নাই। যদি সংস্কৃতি জীয়াই ৰাখিব নোৱাৰে, ৱৰ্ল্ড ৰেকৰ্ড কৰি লাভ নাই। আপুনি ভালকৈ ৰিচেণ্টলি যিবিলাক বিহু গান ৰিলিজ হৈছে, আপুনি ভালকৈ শুনিবচোন। তেতিয়া আপোনাৰ লাজ লাগিব যে মই বিহুটো কিয় ৱৰ্ল্ড ৰেকৰ্ড কৰিলোঁ। ৰিচেণ্টলি কৃষ্ণমণি চৌতালাৰ এটা গান ওলাইছে, তুমি মোৰ জীৱনৰ উমনি ঐ কুকুৰা। সেইবিলাক গান শুনিলে আপোনাৰ যদি লাজ আছে নহয়, আপোনাৰ লাজ লাগি যাব। আৰু এটা কিবা ওলাল, দিলে দাং খাব। এইবিলাক গান শুনিলে আপোনাৰ মাথা বেয়া হৈ যাব। গতিকে বিহুক ৱৰ্ল্ড ৰেকৰ্ড কৰি লাভ নাই বা ঝুমুৰক ৱৰ্ল্ড ৰেকৰ্ড কৰি লাভ নাই, যদি বস্তুটো ভালকৈ প্ৰচাৰ কৰিব নোৱাৰে বা ভালকৈ ৰাখিব নোৱাৰে। বিহুটো এতিয়াও বিকৃত কৰি থাকে কিছুমানে, আপুনি নিজেই জানে। গতিকে মই এইটো ভিডিঅ'ৰ জৰিয়তে এটাই কথা ক'ম, বিহু আৰু ঝুমুৰক যাতে কোনো বিকৃত কৰিব চেষ্টা নকৰে আৰু দেই। আৰু মামা, মই আপোনাক এটা কথা কওঁ, আপুনি এই ঝুমুৰ নাচা ল'ৰা ছোৱালীবিলাকক 25,000 টকা দিয়াতকৈ তেওঁলোকক এটা পাৰ্মানেণ্টলি সংস্থাপন দিয়ক। কাৰণ ঝুমুৰ যিসকলে নাচে, তেওঁলোকৰ বেছিভাগৰে অৱস্থা ইমান ঠিক নহয়। আমাৰ অৰ্থনৈতিকভাৱে তেওঁলোক সিমান টনকিয়াল নহয়। গতিকে আপুনি যদি পাৰে তেওঁলোকক এটা চাকৰি দিয়াৰ ব্যৱস্থা কৰক। সেইটোহে কৈছোঁ মই।
গতিকে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক যাতে এই ভিডিঅ'টো আমাৰ অসমৰ CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পায়। গতিকে মোৰ ভিডিঅ'টো আজি ক'বলগীয়া ইমানেই আছিলে। ভিডিঅ'টো আপোনালোকে ভালকৈ চাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। নমস্কাৰ।